এইটো আছফ আলী যে 6 লাখ টকা লৈছে আপোনালোকক গোটেই মিডিয়াখিনিক মেনেজ কৰিম বুলি গোটেই মেনেজ হি কৰিম বুলি পইচা লৈছে তেল চুৰৰ পৰা পইচা লোৱা কোন আছফ আলী আৰু পাপু বৰগোহাঁই আছফ আলী আৰু পাপুৱে সাংবাদিকক মেনেজ কৰিবলৈ 6 লাখ টকা লোৱাৰ অভিযোগ কুখ্যাত তেল চুৰ জেলিল আলীৰ যোৱা 9 আগষ্টৰ পৰা পলায়ন কৰি ফুৰা জেলিল আলীৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখত এই ভাষ্য শিৱসাগৰ আৰক্ষীয়ে 22 দিনৰ মূৰত ডিব্ৰুগড় জিলাৰ মৰাণ টিংৰাইৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত তেল চুৰ জেলিল আলীক আপোনালোকৰ আমগুৰি যে এইটো আছফ আলী যে 6 লাখ টকা লৈছে আপোনালোকক গোটেই মিডিয়াখিনিক মেনেজ কৰিম বুলি আছফ আলী কি প্ৰুফ কি আছে গোটেই মেনেজ হি কৰিম বুলি পইচা লৈছে কেতিয়া লৈছিলে যেতিয়া আপোনালোকে তাত সেইবিলাক যে হৈছিলে আমিতো কৰা নাছিলো সি মেনেজ কৰিছিলে আপোনাৰ প্ৰমাণ কি আছে আৰু আপোনাৰ পাপু বৰগোহাঁই যিটো পাপু বৰগোহাঁই সি পইচা লৈছে কিমান লৈছে কোনে লৈছে নামকেইটা কওকচোন নামকেইটা কওক কোনে পইচা লৈছিল পইচা কোনোবাই বিচাৰিছিল নেকি আপোনাৰ আছফ আলী আছফে বিচাৰিছিল আছফে মেনেজ কৰিম বুলি কথা পাতিছিল আপোনালোকক ব্যুৰ ৰিপৰ্ট এণ্ড 24 আছাম